যোনে তোমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মেটচ হ'ব নোৱাৰে ন, তোমাৰ ষ্টেণ্ডাৰ্ডৰ নহয় ন, সেইবোৰৰ লগত তুমি নাযাবাই, ঠিক আছে? সেইবোৰৰ লগত নাযাবাই। মই অকল ফাইনেন্সিয়েলিটো কোৱা নাই, চব ক্ষেত্ৰতে তোমাৰ ষ্টেণ্ডাৰ্ডতে নাহে সেই পাৰ্টনাৰজনী। কিয় যোৱা তুমি ডেট কৰিবৰ কাৰণে তেনেকুৱাবোৰক? লাষ্টত গৈ নিজে অশান্তি পাবা, লাষ্টত গৈ নিজে কান্দি থাকিবা, নিজে দুখ পাই থাকিবা, নিজক নিজে ব্লেম কৰি থাকিবা। পিছত মই কিয় গৈছিলোঁ, মোৰে ভুল আছিলে। য়েছ, তোমাৰেই ভুল। পিছত ব্লেম কৰি লাভ নাই বেয়া হোৱাৰ পিছত। আগতে ভাবিব লাগিব কিবা এটা কৰাৰ আগতে। মানুহ এজনৰ লগত যেতিয়া আমি ফাৰ্ষ্টত কথা পাতোঁ, আমি বহুত বস্তু বুজি পাওঁ ন, বহুত বস্তু জানো, আমি চব কথা সুধি লওঁ ন। তাৰপিছতো কিয় যোৱা যেতিয়া জানা যে মোৰ ষ্টেণ্ডাৰ্ডৰ লগত মেটচ নহ'ব, জাষ্ট অকণমান কিছুমান নিজৰ লোভৰ কাৰণে কিয় গুচি যোৱা? একো লাভ নাই, ঠিক আছে? লাষ্টত গৈ নিজৰে প্ৰব্লেম হৈ যায়। ষ্টাৰ্টিং টাইমতে নিজক চম্ভালি ল'বা। ষ্টাৰ্টিং টাইমটোৱে এনেকুৱা টাইম যোনটোত নিজক চম্ভালি ল'লে তোমাৰ লগত একো বেয়া নহয়, ঠিক আছে? একো বেয়া নহয়, তোমাৰ মাথাও নষ্ট নহয়, তোমাৰ টাইম ৱেষ্ট নহয়, তুমি চব ক্ষেত্ৰত বাচি যাব পাৰিবা, ঠিক আছে? ষ্টাৰ্টিং টাইমত ভাবিবা।